গোটেইকেইখনৰ নামটো শুনিলে গম পাই যে একদম ডাঙৰ কিবা বস্তু এটা আহি আছে গতিকে আপোনালোকৰ ৰৈ থাকক কি লৈ আহি আছো চাবলৈ ইফালে ৰোমেন্সটো থাকিবই গুঞ্জন দা আছে মই আছো আশা আছে গতিকে ৰোমেন্স থাকিবই গতিকে আমি আশাবাদী ষ্টেজতো যাতে আমাৰ গোটেই তিনিখন নাটকে আপোনালোকে আঁকোৱালি লয় তো হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ এইফালে বৰ্তমান আমি আছোঁ মানে হেলনা হৈ এইফালে বনগাঁও যাম আৰু মোৰ লগত নিপন ভাই আছে ই গাইছে অলপ লাজ কৰে কিন্তু এই ভাই কি লাজ কৰে মৰি নাযাতো ভিডিঅ'ত দেখালি মানে বৰ্তমান গৈ আছোঁ বনগাঁওলৈকে মানে পাঠশালাৰ বনগাঁওলৈকে তাত মানে ৰাজমুকুট থিয়েটাৰৰ আখৰা গৃহ আছে তো আজি মানে গৈ আছোঁ ৰাজমুকুট থিয়েটাৰৰ আখৰা গৃহলৈ আৰু এইপিনে হাইবালো এনেকুৱা ৰাজমুকুট থিয়েটাৰৰ আখৰা গৃহ সেইফালে ভিতৰলৈ এতিয়া সোমাই যাব লাগিব মানে ভিতৰত আখৰা চলি আছে মানে বৰ্তমান গোটেই আৰ্টিষ্টখিনি বিজি হৈ আছে মানে অকণমান আলোচনা হৈ আছে মানে ষ্টেজ আখৰা হৈ আছে বাৰু মাটি আখৰা শেষ হৈছে এইফালে গোটেইখিনি আছে ৰ'ব বহি তো অকণমান কথা পাতিব চেষ্টা কৰিম বাৰু আমি এইপিনে ৰাজমুকুট থিয়েটাৰত আহি পিনে লগ পালোঁ আমাৰ নলবাৰীৰ গৌৰৱ কেনেকুৱা লাগি আছে খুব ভাল আমাৰ ২৫-২৬ নাট্যবৰ্ষৰ কাৰণে আমি ৰাজমুকুট থিয়েটাৰ পৰিয়াল সাজু হৈছোঁ তিনিখন ভিন্নধৰ্মী নাটক লৈ অভিজিত ছাৰৰ দুখন নাটক আছে এইবাৰ ৰাজমুকুট থিয়েটাৰত মাজৰাতি ৰজা লগতে মহাভাৰতৰ শেষ অধ্যায় লগতে পল্লৱ পৱনদাৰ মৰমসুটিৰ মহলদাৰ তিনিখন খুব বেলেগ নাটক আৰু বেলেগ নাটক বুলি এইকাৰণে কৈছোঁ যে ৰাইজে বিভিন্নধৰ্মী মানে বহুতো সোৱাদ পাব মিঠা তাৰপিছত হাঁহিৰ পাব হাঁহিৰ খুৰক পাব তাৰপিছত আৰু ইফালে ৰোমেন্সটো থাকিবই গুঞ্জন দা আছে মই আছো আশা আছে গতিকে ৰোমেন্স থাকিবই লগতে তাৰ মাজতেও আৰু মহাভাৰত এখন হ'ব আৰু মহাভাৰতৰ শেষ অধ্যায় নিশ্চয়কৈ গতিকে যেনেকৈ আৰু সামাজিক মানে মহাভাৰতখন ব্যাসদেৱে লিখিছিল কিন্তু মহাভাৰতৰ শেষ অধ্যায় অভিজিত ছাৰৰ মহাভাৰতখন কিন্তু অকণমান বেলেগ ধৰণৰ সমাজৰ লগত জড়িত এটি কাহিনী খুব ধুনীয়া কাহিনী এটি যিটো সচৰাচৰ আমাৰ সমাজত ঘটিয়ে থাকে তেনেকুৱা কাহিনী এটিৰ ওপৰত মহাভাৰতৰ শেষ অধ্যায় নাটকখন গতিকে আমি বহুতখিনি আশাবাদী আৰু বিশ্বাস আছে অসমবাসী ৰাইজে মৰম দিব আশীৰ্বাদ কৰিব আমি ইতিমধ্যে সাজু হৈছোঁৱে ষ্টেজত আমাৰ ৰিহাৰ্চেল চলি আছে লাইট মিউজিক গোটেইখিনি হৈ আছে লগতে এইবাৰ আমাৰ গান কেইটা যে মই একেৰাহে কৈ দিছোঁ আৰু কথাখিনি আমাৰ গান হয় নীলিম দুচকুতে গানটো খুব বেছি ৰাইজে মৰম দিছে খুব সুন্দৰকৈ আঁকোৱালি লৈছে গতিকে খুবেই ভাল লাগিছে আৰু আমাৰ গান সেইটো বুলি নহয় আৰু বহুতকেইটা গান আছে আৰু এইবাৰ মৰমসুটিৰ মহলদাৰত কৈ দিছোঁ অ' ময়ূৰী বুলি মোৰ নামৰে এটা গান আছে যিহেতু মোৰ কেৰেক্টাৰটোৰ নামে ময়ূৰী গতিকে ময়ূৰী বুলি গান এটাও আছে মিলি গৈছে এইটো পল্লৱ পৱনক থেংক ইউ ক'ব লাগিব তাৰ কাৰণে তেওঁ কিবা এটা ভাবিলে চাগে আৰু সেই নামটোৰে এটা গান এটাও আছে অ' ময়ূৰী বুলি গতিকে খুব ধুনীয়া আৰু নাটকখন মাজৰাতি ৰজা নাটকখনো খুব ধুনীয়া আমি এতিয়া মাজৰাতি ৰজা ষ্টেজত ৰিহাৰ্চেল কৰিম গতিকে ভাল লাগিছে আৰু পূৰ্ণ গতিত চলি আছে আমাৰ টীমটো খুব জোৰদাৰ টীম সকলোৱে কষ্ট কৰি আছে সকলোৱে চেষ্টা কৰি আছে দৰ্শকক ভাল নাটক এখন দেখুৱাবৰ কাৰণে ধন্যবাদ মানে ৰাজমুকুট থিয়েটাৰ পৰিয়ালৰ মানে নলবাৰীৰ জীয়ৰী সদায় এনেকৈ জাকত জিলিকা হৈ থাকে ধন্যবাদ মোৰ লগত আছে গুঞ্জন দা বাকী কেনেকুৱা লাগি আছে এইবাৰ ভাল এইবাৰ ৰাজমুকুটত মোৰ দ্বিতীয় বৰ্ষ আৰু তিনিখন বিভিন্ন ধৰণৰ নাটক আছে তিনিখন ভাল পাব মানুহে চাই তিনিওখনতে ছাছপেন্স আছে ৰোমান্স আছে কমেডি আছে একশ্যন আছে গোটেই ভৰপূৰ মানে মছলা লৈ আহি আছো আমি বাকী যোৱাবাৰ আপোনাৰ লগত আছিল মহাৰণৰ বলীয়া ঘোঁৰা য'ত মানে আমি আপোনাক আৰু লগতে মানে চিন্ময় দা এনে প্ৰসেন দা আছিল তো এইবাৰ আপোনালোকৰ তিনিখন নাটক সুন্দৰ নাটক য'ত আছে মৰমসুটিৰ মহলদাৰ মাজৰাতি ৰজা আৰু বিশেষকৈ মহাভাৰতৰ শেষ অধ্যায় তো মানে আপুনি সেইখনৰ ওপৰত কি ক'ব মানে মহাভাৰত বুলি ক'লে আমি হিষ্টৰিকেল বস্তু বৰ বুজোঁ তো তাৰে শেষ অধ্যায় আপোনালোক গোটেইকেইখনৰ নামটো শুনিলে গম পাই যে একদম ডাঙৰ কিবা বস্তু এটা আহি আছে গতিকে আপোনালোকৰ ৰৈ থাকক কি লৈ আহি আছো চাবলৈ ছাছপেন্স আমিও দিছোঁ এতিয়া জনাই নিদিওঁ কি হয় বাট এটা বস্তু যে আপোনাৰ নিৰাশ নহয় মানে নাটককেইখন চাই গোটেইকেইখনতে ফুল মজা পাব ভাল নাটক বাকী আপোনালোকৰ এটা গান তো নীলিম দুচকু তো বহু বেছি মানুহে মৰম দিছে তো তাৰ ওপৰত কি ক'ব মানে গোটেই মানে দৰ্শকে আমাৰ ৰাজমুকুট পৰিয়ালৰ ফালৰ মোৰ ফালৰ পৰা সকলো দৰ্শকে ইমান ধুনীয়াকৈ গানটো আদৰি লোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ এনেকৈ আশীৰ্বাদ দি থাকিব যাতে ৰাজমুকুট থিয়েটাৰ আমি বহুত আগুৱাই লৈ যাব পাৰোঁ আৰু এতিয়ালৈকে আশীৰ্বাদ দি আছে কাৰণে আমি আগুৱাই গৈ আছোঁ গতিকে বাকী মাটি আখৰাৰ পৰা ষ্টেজ আখৰালৈ বহুখিনি কষ্ট হৈছে বৰ্তমান তো এই কষ্টৰ মাজৰ পৰা যেতিয়া ৰাইজৰ মাজলৈ ওলাই যে সঁহাৰি পায় তো কেনেকুৱা লাগে বহুত ভাল লাগে সেই বস্তুটোলৈ আমি ৰৈ থাকোঁ আৰু কষ্টখিনি আমি ৰাইজৰ কাৰণেই কৰোঁ ৰাইজে যাতে ভাল পায়
তো যেতিয়া ৰাইজে যেতিয়া সঁহাৰি জনায় তেতিয়া বিৰাট আমাৰ ছাকচেছ মানে ফিল হয় মানে আজি মানে আমি হাত থাকক মানে বাকী শুভেচ্ছা থাকিল গুঞ্জন দালৈ মানে থেংক ইউ ছ' মাছ সকলোৱে জানে অসমত মেক্সিমাম চলে ক্লাছ হয় গুঞ্জন দা বাকী শুভেচ্ছা থাকিল বহুত বেছি আৰু লগতে ৰাজমুকুট থিয়েটাৰ এইবাৰ যাতে হিলি যায় বোলে যোৱাবাৰৰ দৰে একদম এতিয়া আছে আশাবা হাই যোৱা বছৰ ইতিহাসত দেখিছিলোঁ হয় হয় এইবাৰ ৰাজমুকুটত ৰাজমুকুট কেনেকুৱা লাগি আছে বিৰাট ভাল লাগি আছে মই প্ৰথমবাৰৰ বাবে ৰাজমুকুট থিয়েটাৰৰ লগত জড়িত হৈছোঁ এইবাৰ গতিকে ভাল লাগিছে আমাৰ টীমটো মানে বিৰাট ভাল বিৰাট ষ্ট্ৰং টীম এইবাৰ গতিকে আশা কৰিছোঁ আমাৰ তিনিখন নাটে বিৰাট ভাল হ'ব অলৰেডি আমাৰ ৰিহাৰ্চেল হৈ গৈছে ষ্টেজত বৰ্তমান চলি আছে গতিকে তিনিখন নাটকতে আপোনালোকে বেলেগ বেলেগ টেষ্ট পাব মোৰ তিনিটা বেলেগ বেলেগ কেৰেক্টাৰ পাব গতিকে আশা কৰিছোঁ ৰাইজে ভাল পাব বুলি বাকী এইবাৰ তিনিখন নাটক মৰমসূতিৰ মহলদান হয় মাজজাতি ৰজা আৰু মহাভাৰতৰ মহাভাৰতৰ শেষ শেষ হয় তিনিওখন হয় কেনেকুৱা লাগিছে এইটো এটা কথা তিনিওখন গতিকে ভাল লাগিছে নামকেইটা যেনেকুৱা গোটেইকেইটা বেলেগ বেলেগ ইটোৰ সিটোৰ লগত মিল নাই নাটককেইখনো ঠিক তেনেকুৱাই গোটেইকেইখন নাটক মানে এনেকুৱা নাটক ফেমিলিৰ লগত সকলোৱে বহি চাব পাৰিব গোটেইখিনি টেষ্ট আছে গোটেইকেইটা ৰস আছে গতিকে ভাল পাব গান চান এভৰিথিং আমাৰ বিৰাট ভাল হৈছে আৰু অলৰেডি আমাৰ এটা গান যিটো ৰিলিজ হৈছে সেইটো গানক আপোনালোকে যথেষ্ট মৰম দিছে গতিকে আমি আশাবাদী ষ্টেজতো যাতে আমাৰ গোটেই তিনিখন নাটকে আপোনালোকে আঁকোৱালি লয় বাকী যোৱা বছৰ ইতিহাসত আপোনাক যিখন মহাৰাজ নাটক আছিল তাতে মই জুনুকাৰ চৰিত্ৰত দেখা হয় পাইছিলোঁ হয় এইবাৰ এটা সুন্দৰ নতুন তিনিটা চৰিত্ৰ লৈ কিনে হয়, এইবাৰ ৰাজমুকুটৰ হয়। মঞ্চত আশা থাকিল ভালদৰে দেখা পাম থেংক ইউ ছ' মাছ যিহেতু আপোনাৰ নামটোৱে আশা হয় তো আমি সদায় আশা কৰা উচিত থেংক ইউ ছ' মাছ সকলো আহিব চাবলৈ নাটক চাবলৈ আৰু এইফালে মোৰ লগত আছে ভাস্কৰ দা মানে দাদা বুলি কৈছোঁ যাতে মানে বয়সটো চাগে আমাৰ দেউতাহঁতৰ বয়সৰে হ'ব বাকী যিয়ে নহওক ভাস্কৰ দাৰ ঘৰ নলবাৰীত নহয় ন মোৰ নলবাৰী আমাৰখিনি বৰতলাৰ ওচৰত সৰু গাঁও এখন জাগাৰা পাম বুলি কয় জাগাৰা পামত হয় তো মানে আমাৰ মামাহঁতৰ ঘৰ বৰ বেছি দূৰ নহয় তো বাকী এইবাৰ ৰাজমুকুটত হয় যোৱা বছৰ বিনা পানী আছিল তাৰ আগতেও আপুনি ৰাজমুকুটত কাম কৰিছে কৰিছোঁ তো এইবাৰ কেনেকুৱা লাগি আছে ভালে লাগিছে ভাল হ'ব নাটককেইখন তিনিখন বিভিন্ন সোৱাদৰ নাটক লৈ আমি ৰাইজৰ মাজলৈ যাম এইবাৰ গ্ৰুপটো গোটেই অলপ বেলেগ ধৰণৰ গ্ৰুপ ৰাইজে ভাল পাব বাকী তিনিওখন মানে বিশেষকৈ আৰু এইবাৰ মৰমসূতিৰ মহলদান মাজজাতি ৰজা আৰু মহাভাৰতৰ শেষ হৈছে তিনিওখন তাৰ ওপৰত কি ক'ব হয়তো এই মই হৈ যাম আমি আৰু বাকী এইবাৰ আপুনি যেনে কণ্টেণ্টটো মানে আপোনাৰ ফানি হিচাপতে থাকে মানে আপোনাক আমি কমেডি কিং হিচাপে দেখাব এইবাৰ কমেডি কিং নে আছে কমেডি আছে মানে যি নাটকে যেনেধৰণে বিচাৰিছে তেনেধৰণে কৰিবলৈ চেষ্টা কৰিছোঁ আৰু আশা ৰাখিছোঁ ৰাইজে আদৰি ল'ব এইফালে ভাস্কৰ দাক লগ পাই ভাল লাগিল মানে আমাৰ নলবাৰীৰ গৌৰৱ আজি বহু বছৰ হ'ল থিয়েটাৰত কাম কৰি থকা মানে সৰুৰে পৰা যদি কমেডিৰ কথা যাওঁ আপোনাৰ মানে নামটো মনলৈ আহে আছোঁ বাৰু ৰাইজৰ মৰমত ভাল লাগিল ধন্যবাদ আৰু শুভেচ্ছা থাকিল এইবাৰ যাতে ৰাজমুকুট পুৰা হিলি যায় ধন্যবাদ একদম মানে আমি যাতে হাঁহি থাকিব পাৰোঁ আপোনাৰ ডাইলগেৰে বাৰু আশীৰ্বাদ বিচাৰিছোঁ চবৰে আৰু এইফালে মোৰ লগত আছে চিন্ময় দা আপোনালোকে জানেই তো সুন্দৰ ভিলেনৰ ৰোল কৰে যদিও মানুহজন বহুত বেছি ভাল ভিলেনৰ ৰোলটো কৰে আৰু এইটো কেৰেক্টাৰ হয় বাকী কি ক'ব এইবাৰ পুনৰ ৰাজমুকুট যোৱাবাৰৰ ৰাজমুকুটো হৈছিল যোৱাবাৰ থাকিও খুব ভাল লাগিল এইবাৰো থাকি খুব ভাল লাগিছে আৰু সকলোৱে কৈছে আমাৰ এইবাৰ যিটো ষ্টাফ হৈছে ষ্টাফটো খুব ভাল আৰু আশা ৰাখিছোঁ আমাৰ নাটক মানুহে ভাল পাব আমি আমাৰ ফালৰ পৰা যিমানখিনি পাৰোঁ কৰিবলৈ চেষ্টা কৰিম 100% দিবলৈ চেষ্টা কৰিম ভাল পোৱা বেয়া পোৱাটো দৰ্শকৰ ওপৰত তেওঁলোকৰ ওপৰত এৰিছোঁ কেৱল তেওঁলোক আহক আমাৰ ৰাজমুকুট নাটক চাওক উপভোগ কৰক নিৰাশ নহয় বুলি মোৰ বিশ্বাসটো আছে নিৰাশ বাকী যোৱাবাৰতো আপোনাক ভিলেন ৰূপত দেখাইছোঁ যেতিয়া দেখিছোঁ আপোনাক ভিলেনে দেখিছোঁ এইবাৰো ভিলেনে থাকিবনে ভিলেনো মই এইটো ছাছপেঞ্চত থাকক যেন ভিলেনো কৰিব পাৰোঁ পজিটিভো হ'ব পাৰে এইটোতো ছাছপেঞ্চতে থাকক কিন্তু চৰিত্ৰকেইটা মোৰ তিনিখন নাটকৰে খুব ভাল আৰু নাটককেইখনো খুব ধুনীয়া হৈছে ভাল হ'ব যেন আশা ৰাখিছোঁ বাকী যোৱা বছৰ আপোনাৰ মহাৰণৰ বলীয়া ঘৰখনত এটা মানে বহুত বেছি ভাইৰেল পাইছিলোঁ এনেকুৱা জানে কাজল চৌধুৰী মোৰ নাম কম বদনাম বেছি চ' এইবাৰো তেনেকুৱা নিশ্চয় কিবা থাকিব তেনেকুৱা ছাছপেঞ্চত থাকক দিয়কচোন কি পাওঁ একে নহ'লেও অলপ কিবা পাব চেষ্টা কৰিম চৰিত্ৰটোৱে যিখিনি কৰিবলৈ দিছে সেইখিনি কৰিবলৈ চেষ্টা কৰিম বাকী শুভেচ্ছা থাকিল ধন্যবাদ আৰু লগতে ৰাজমুকুট পৰিয়াললৈ মানে আমি চাবৰ বাবে ৰেডি আপোনালোকে নাটক কৰি কিনে হিলাব ৰেডি আৰু এইপিনে মোৰ লগত আছে কৃষ্ণমণি দা বাকী দাদাক মই মানে কহিনুৰত 2 বছৰ লগ পালোঁ এইবাৰ আপুনি কহিনুৰ এৰি ৰাজমুকুট কেনেকুৱা লাগি আছে এতিয়ালৈকে ভাল লাগিছে আৰু ভালেই লাগিব কাৰণ প্ৰথম পৰ্যায়ত যিটো পৰিৱেশ দেখিছোঁ সিমান ভাল লাগিছে
এইটো ধাৰাটো অব্যাহত থাকিব তো গোটেই পৰিৱেশটো ভাল আৰু এইটো ছিজনত খুব গৰম পৰে আৰু ৰাজমুকুটৰ পেণ্ডেলটো কেম্পটো এনেকুৱা এখন ঠাইত আছে বনগাঁৱৰ খুব মানে খুব নেচাৰেল বতাহ মাৰি থাকে মহৰ সংখ্যা কম পানী ভাল খুব ভাল পাইছোঁ ষ্টাফটো ভাল লাগিছে খুব আজিলৈকে এতিয়ালৈকে খুব ভাল লাগি আছে বাকি বৰ্তমানতো মাটি আখৰাৰ পৰা ষ্টেজ পালে তো দুদিন পিছত ৰাইজৰ মাজলৈ ওলাব যাম আমি কেনেকুৱা এক্সাইটেডমেণ্টটো মানে এইটো আমি কৰি এক্সাইটেড হৈ নাথাকোঁ আৰু এটা হেৰিয়ে হৈ পৰিল নহয় কি বুলি কয় অভ্যাস এটা হৈ গ'ল কাম কৰিম তাৰপিছত আকৌ নতুন ষ্টাফ আকৌ নতুন আহিব তো এইটো এটা মানে পৰিয়াল যেনে হৈ গৈছে তথাপি থিয়েটাৰ মানে প্ৰথম যেতিয়া শুভ মুহূৰ্তত কৰি আমাৰ মঞ্চলৈ যায় দৰ্শকৰ মাজলৈ প্ৰথম যে প্ৰিমিয়াৰ শ্ব' যিটো কওঁ প্ৰিমিয়াৰ শ্ব' সময়খিনিত অকণমান উৎকণ্ঠা এটা থাকে অলপ ভয় ভাৱ এটা আহে কাৰণ প্ৰথম দৰ্শকে কেনেকৈ আদৰি ল'ব দৰ্শকৰ বোধগম্য হ'বনে নহয় তেনেকুৱা কিছুমান কথা থাকে বাকী ঠিকে আছে ভাল আৰু আমাৰ নাটককেইখন এবাৰ ভাল হৈছে এইবাৰ প্ৰতি বছৰে বিভিন্ন থিয়েটাৰ চবেই কয় বাৰু এষাৰ কথা আমাৰ নাটক ভাল হৈছে বুলি এতিয়া ক'বলৈ বেয়াই পাওঁ মই গতিকে আমাৰ কৰণীয়খিনি আমি সম্পূৰ্ণৰূপে কৰি পেলাই দৰ্শকৰ মাজলৈ যাওঁ কি নাটকৰ ৰুচি দৰ্শকৰ হাতত নাটকৰ সোৱাদ দৰ্শকৰ হাতত তেখেতসকলে বিচাৰ কৰিব কিন্তু আমি খুব আশাবাদী আমি ৰাজমুকুট পৰিয়ালে 3খন ভিন্ন ৰসৰ নাটক অসমবাসী দৰ্শকক এইবছৰ উপহাৰ দিম কি শুভেচ্ছা থাকিল আপোনালৈ বহুত ধন্যবাদ ৰাজমুকুট পৰিয়াললৈ যে মানে অইনবাৰৰ দৰে এইবাৰো যাতে ৰাজমুকুট মানে একদম জিলিকি থাকে আৰু বাকী বহুতে কৈ থাকে যে মানে মই আৰ্টিষ্টখিনি দেখাওঁ তো এইফালে আমাৰ দাদা আছে নামটো কি আপোনাৰ বুবুল ডেকা তো আপুনি ৰান্ধনি আৰু ইয়াত এইবাৰ প্ৰথম ৰাজমুকুটত প্ৰথম আগতে আপুনি 15 বছৰ কৰিছে চ' আগতে মানে সুৰুজ কহিনুৰ এনেকৈ বহুকেইখনত 15 বছৰ কৰিছে তো এইবাৰ প্ৰথম ইয়াতে ৰান্ধে মানে যিমান খাদ্য খাব পায় তো এই লোকে কৰে ইফালে দাদা আৰু ইফালে তো থাকক শুভেচ্ছা থাকিল আপোনালোকৰ মানে অইনবাৰৰ দৰে এইবাৰো ৰাজমুকুটৰ মানে টেষ্টি খানা খাই খুৱাই যায় আপুনি আৰু এতিয়া আছোঁ ৰাজমুকুট থিয়েটাৰৰ মানে আখৰা গৃহৰ এইফালে মানে ষ্টেজখন য'ত হৈছে ষ্টেজ আখৰা তাৰ পিছফালে মানে ইয়াত ছেটিংছৰ কাম চলি আছে পূৰা ইফালে ৰং চং কৰি আছে মানে তো কেনে হা মানে এলাখান দেখা নাপায় মানুহে ৰং চং কৰা কিবা কৰা কষ্ট কৰা এইগিলাখান আছে আৰু এইগিলাখান ফিটিং কৰে ষ্টেজত নাটক কৰে তো বহুত থাকে ইয়াতে তো ইফালে গোটেই ৰং চং গোটেইবোৰ আছে মানে কিমান কি আছে মানে মানুহে আৰ্টিষ্টখিনি জানে আচলতে তো এইফালে আৰ্টিষ্টখিনিতো দেখালোৱে এইফালে চাওক ৰং কৰি আছে এই দাদা এটা কৰিছে ক'তবা গ'ল বাকী এইফালে পূৰা একদম পূৰা প্ৰস্তুতি হৈ আছে আৰু তীব্ৰ গতিত ওলালোঁ ৰাজমুকুট থিয়েটাৰৰ আখৰা গৃহৰ পৰা তো মানে প্ৰথম আহিছোঁ এইটো চাইডে মানে ভাল লাগে পৰিৱেশটো সুন্দৰ চাৰিওফালে পথাৰ একদম মজা আৰু সুন্দৰ পৰিৱেশত মানে গৰমৰ দিনত আখৰা কৰিব আৰু বেষ্ট হয় আৰু এতিয়া মানে আখৰা চলি আছে আৰু বৰ্তমান মানে মঞ্চ আখৰা নতুনকৈ হৈছে যিহেতু সেইবাবে মানে আখৰা ভিডিঅ' কৰা এলাও নাই কাৰণ এই নতুনকৈ হৈছে মুঠে মানে একো হোৱাই নাই ভালদৰে সেইবাবে তো কেইদিনমান পিছত আহিম তো ভালদৰে দেখাম আৰু লাহেকৈ অপেনিঙে হ'ব মানে কাইলৈ আহিলোঁ ৰাজমুকুট থিয়েটাৰৰ পৰা আৰু বহুতে কৈ আছিল যে ৰাজমুকুট থিয়েটাৰৰ পৰা ভিডিঅ' লাগে তো সেইবাবে দি দিলোঁ ৰাজমুকুট থিয়েটাৰৰ পৰা ভিডিঅ' মানে কি হয় আমাৰ ঘৰৰ পৰা দূৰত্বটো বহুত বেছি হৈছে ৰাজমুকুট থিয়েটাৰলৈ মানে সেইবাবে অকণমান দিয়া হোৱা নাছিল আৰু ৰাজমুকুট থিয়েটাৰৰ কেম্পত এইবাৰ মই প্ৰথম গৈছোঁ চিনিও পোৱা নাছিলোঁ আগতে তেনেকৈ কোনফালে হয় কেম্পটো তো এনেকৈ দি দিলোঁ ভিডিঅ' আপোনালোকে মৰম দি যাব সদায় আপোনালোকৰ মতে কাম কৰিব চেষ্টা কৰিম